সেইজনে হৈছে ভাল লিডাৰ যিজনে জনসাধাৰণৰ হকে ভাল কাম কৰে। আমাৰ যিটো অভিযান আছিল সেই অভিযান মতে আমাৰ এটাই টাৰ্গেট আছিল যে মৌলানা বদৰুদ্দিন আজমল সাহেবক পৰাজিত কৰিব। আছাউদ্দিন ওৱেইচিৰ নিচিনা মানুহকো আমি কি পৰাজিত হোৱাটো বিচাৰো। আমি সদায় বেলেগক তোকামত কৰি আমি ভাল পাওঁনে? যিকে নহওক আমি এই বছৰ সম্পূৰ্ণৰূপে সাকসেস হৈছো আৰু সেই সাকসেসটো হৈছে যে আমি যিটো মিশন চলাইছিলো, আমাৰ যিটো অভিযান আছিল সেই অভিযান মতে আমাৰ এটাই টাৰ্গেট আছিল যে মৌলানা বদৰুদ্দিন আজমল সাহেবক পৰাজিত কৰিব লাগে। আৰু সেই ক্ষেত্ৰত আমাৰ ধুবুৰী বাসিন্দাসকলে, ধুবুৰীৰ মানুহখিনিয়ে, ধুবুৰীৰ ভোটাৰসকলে কিন্তু সম্পূৰ্ণৰূপে সাকসেস হ'বলৈ সক্ষম হৈছে। কাৰণ 10 লাখতকৈ অধিক ভোট আমি বেছি প্ৰদান কৰিছো ৰকিবুল হুছেইন ডাঙৰীয়াক। গতিকে এইটো আমাৰ কাৰণে এটা ভাল সাকসেস বুলি ক'ব লাগিব। ইয়াৰ পিছৰ যিটো পদক্ষেপ হ'ব সেই পদক্ষেপটো হ'ব আমি আছাউদ্দিন ওৱেইচি সাহেবক আমি হৰুৱাব লাগিব। কাৰণ আছাউদ্দিন ওৱেইচি সাহেবৰ কাৰণেও হয়তো কেন্দ্ৰত কি বিজেপি চৰকাৰ হৈ আছে। আজি বদৰুদ্দিন আজমলৰ কাৰণে 15 বছৰ অসমত কংগ্ৰেছ চৰকাৰ হ'ব নোৱাৰিলে, ইফালে বদৰুদ্দিন আজমল আৰু আছাউদ্দিন ওৱেইচিৰ কাৰণে কেন্দ্ৰত 15 বছৰ হয় চৰকাৰ হ'ব নোৱাৰিলে। মানে তিনিবাৰৰ কাৰণে বিজেপিয়ে চৰকাৰ গঠন কৰিলে। গতিকে নেক্সট টাৰ্গেটটো হ'ব আমি আছাউদ্দিন ওৱেইচিক আমি পৰাজিত কৰিবই লাগিব আৰু তেখেতৰ এই যিটো ক্ষমতা সেই ক্ষমতাখিনি আমি নোহোৱা কৰিব লাগিব। এয়া হৈছে আমাৰ ভাষ্য। আৰু এই ভাষ্যখিনি কিন্তু বেলেগৰ নহয়, এই ভাষ্যখিনি হৈছে আমাৰ লয়াৰ অসমৰ যিসকল আমি সংখ্যালঘু মাইনৰিটি মুছলমান মানুহ আছো তেখেতসকলৰ ভাষ্য। আমি অতিকৈ আচৰিত হওঁ, অতিকৈ মানে শুনি আচৰিত লাগে যে বদৰুদ্দিন আজমল সাহেবক পৰাজিত কৰাৰ পিছতে অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব। এই কথাখিনি আমি বাৰে বাৰে এই প্ৰশ্ন উত্থাপন কৰিছো। ইফালে আছাউদ্দিন ওৱেইচি সাহেবকো পৰাজিত কৰিব নোৱাৰিলে কেন্দ্ৰত আমি চৰকাৰ গঠন কৰিব নোৱাৰিম। এই কথাখিনি কিন্তু আমাৰ এই মাইনৰিটি মুছলমান সম্প্ৰদায়ৰ মানুহখিনিয়ে বক্তব্য ৰাখি থাকো বা আমি সদায় পৰ্যালোচনা কৰি থাকো। ইয়াৰ উপৰিও আমি এষাৰ কথা সদায় পৰ্যালোচনা কৰো যে আজমলৰ যি শিক্ষা অনুষ্ঠান, আজমলে শিক্ষাৰ ক্ষেত্ৰত যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপখিনি তেওঁৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে, অৰ্থাৎ টকা পইচা লৈ তেখেতে কামখিনি কৰি আছে। গতিকে ইয়াতে কোনো জনসাধাৰণৰ উপকাৰ হোৱা নাই। ইয়াৰ উপৰিও আমি এটা প্ৰশ্ন উত্থাপন কৰিছো যে মৌলানা বদৰুদ্দিন আজমল সাহেবে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰিছে। মই তেখেতসকলক এটা প্ৰশ্ন কৰিব বিচাৰো যে সোনিয়া গান্ধী, ৰাহুল গান্ধী, ৰাজীৱ গান্ধী, প্ৰিয়ংকা গান্ধী এওঁলোক কি এটা পৰিয়ালৰ মানুহ নহয় নেকি? স্বাধীনতা লাভ কৰাৰ পিছৰে পৰাই তেওঁলোকে কিন্তু ৰাজনীতিৰ ভিতৰত সোমাই আছে আৰু তেওঁলোকে গোটেই পৰিয়ালৰ মানুহখিনিয়ে কিন্তু ভাৰতবৰ্ষৰ যিবিলাক একেবাৰে টপ ৰেংকৰ পোৰ্টফলিঅ' সেই পোৰ্টফলিঅ'খিনি তেখেতসকলে অকুপাইড কৰিছে, দখল কৰি ৰাখিছে। তাৰ পিছতো তেওঁলোক পৰিয়াল কেন্দ্ৰিক ৰাজনীতি নহয়, বৰঞ্চ বদৰুদ্দিন আজমল সাহেবে সিদিনা ৰাজনৈতিক দল গঠন কৰিছে আৰু তেখেতে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ যি অপবাদ সেই অপবাদ শুনিবলগীয়া হৈছে। ইয়াৰ উপৰি মই এষাৰ কথা ক'ব বিচাৰো যে আজি বদৰুদ্দিন আজমল সাহেবৰ শিক্ষাৰ যি আলোড়নৰ সৃষ্টি কৰিছে সেয়াত তেখেতৰ ব্যক্তিগত স্বাৰ্থৰ ওপৰত কাম কৰিছে। এই কথাখিনি আমি বহুতেই প্ৰশ্ন উত্থাপন কৰি থাকো। টকা পইচা থাকিলে আপুনি সকলোখিনি কাম কৰিব পাৰিবনে? আপোনালোকে এষাৰ কথা মনত ৰাখিব লাগিব যে টকা থাকিলেই সব বস্তু কৰিব নোৱাৰি। সেই ফেচিলিটিখিনি কোনে কৰি দিছে? সকলোৱে লাভৰ কাৰণে চিন্তা কৰে, কিন্তু লাভৰ দ্বাৰাই বেলেগৰো লাভ হয়। এটা ঠাইত যদি কোনোবা এটা ইণ্ডাষ্ট্ৰি হয়, সেই ইণ্ডাষ্ট্ৰিৰ কেৱল মালিকজন লাভৱান নহয়, তাত হাজাৰ হাজাৰ শ কৰ্মচাৰী থাকে আৰু এই হাজাৰ হাজাৰ কৰ্মচাৰীবিলাকৰ পৰিয়ালখিনিও লাভৱান হয়। গতিকে আমি কেৱল ইণ্ডাষ্ট্ৰিৰ মালিকে লাভৱান হ'ব, আমি কেৱল অনুষ্ঠানৰ মালিকে লাভৱান হ'ব বুলি ক'লে ভুল কৰা। আজমলে যিবিলাক শিক্ষা অনুষ্ঠান কৰিছে সেই শিক্ষা অনুষ্ঠানবিলাকত হাজাৰ হাজাৰ কৰ্মচাৰীয়ে কাম কৰিছে। আজমলৰ নিচিনা যদি 10জন ব্যক্তিয়ে তেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিলেহেঁতেন তেতিয়াহ'লে অসমৰ যি নিবনুৱা সমস্যা, শিক্ষিত ব্যক্তিসকলৰ সমস্যা, সেই সমস্যা বহু পৰিমাণে লাঘৱ হ'লহেঁতেন। ইয়াৰ উপৰিও আৰু এটা মাৰাত্মক কথা হৈছে যে আছাউদ্দিন ওৱেইচিৰ নিচিনা মানুহকো আমি কি পৰাজিত হোৱাটো বিচাৰোঁ। তেতিয়াহ'লে আমাৰ জাতিটো, আমাৰ মানুহখিনিৰ অস্তিত্ব ক'ত থাকিব? আমি সদায় বেলেগক তোকামত কৰি আমি ভাল পাওঁনে? সিদিনা 9 তাৰিখত কেন্দ্ৰত যেতিয়া শপত গ্ৰহণ অনুষ্ঠান চলি আছিল সেইখিনি সময়ত ৰকিবুল হুছেইন ডাঙৰীয়াই কেৰম খেলি আছিল, লাইভ ভিডিঅ' চলি আছিল আৰু সেই লাইভ ভিডিঅ'ত দেখা গৈছে যে ৰকিবুল হুছেইন ডাঙৰীয়াই কেৰমৰ ষ্ট্ৰাইকত টোকা মাৰাৰ লগে লগে থেংক ইউ ছাৰ, এক্সেলেণ্ট ছাৰ, কংগ্ৰেছ জিন্দাবাদ ছাৰ, মানে
এনেকুৱা আমাৰ হল তুখামুত কৰি আমি ভাল পাওঁ মানে কেৰম খেলি আছে তাতেও আমি জিন্দাবাদ দিব লাগে কেৰম খেলি আছে তাতেও আমি কি জয়ধ্বনি দিব লাগে কেৰম খেলি আছে তাতেও আমি এক্সেলেন্ট বুলি ক'ব লাগে কেৰম খেলি আছে তাতেও আমি তেখেতক প্ৰশংসা কৰিব লাগে যদি আমি জনসাধাৰণে তেওঁলোকক ইমানখিনি তুখামুত কৰি থাকো তেতিয়াহ'লে তেওঁলোকে তো সুযোগে পাব যে আমাৰ কাম নকৰাকৈ আমি জনসাধাৰণৰ পৰা ভোট আদায় কৰিব পাৰোঁ গতিকে আমি কেতিয়াও তুখামুতকাৰী হ'ব নালাগে আমি সেলফ ডিপেন্ডেন্ট হ'ব লাগে আমি সদায় নিজৰ ওপৰত নিৰ্ভৰ কৰি চলাৰ এটা ৰাস্তা বাহিৰ কৰি ল'ব লাগে তেতিয়াহে আমি ভৱিষ্যতে আগবাঢ়ি যোৱাটো সম্ভৱ গতিকে আমি যিসকলে সমালোচনা কৰোঁ আকৌ কিছুমানে সমালোচনা কৰোঁ যে শিক্ষা আৰু ৰাজনীতি এটা নহয় এতিয়া এজন ব্যক্তিক আপুনি ভাল বা বেয়া বুলি কেনেকৈ উপস্থাপন কৰিব কেনেকৈ জানিব হয়তো সেই ব্যক্তিজনৰ অতীত কৰ্মৰাজি কেনেকুৱা আছিল তেওঁ কি কামৰ লগত জড়িত তেওঁৰ দ্বাৰা জনসাধাৰণৰ কেনেকুৱা উপকাৰ হৈছে তেওঁ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কেনেকুৱা আগবঢ়া এইবিলাক কথা লৈয়ে আমি এজন ব্যক্তি ভাল নে বেয়া সেই কথাখিনি বিবেচনা কৰোঁ আৰু আমাৰ কিছুমান মানুহে কৈছে যে শিক্ষাৰ দিকটো বেলেগ বস্তু দান কৰাৰ দিকটো বেলেগ বস্তু তেতিয়াহ'লে সেইজন ব্যক্তিক আপুনি কোনটো দিশৰ পৰা ভাল বেয়া বিবেচনা কৰিব এইবিলাক কথা কৈ আমাৰ যিসকল সাধাৰণ মানুহ আছে সেই সাধাৰণ মানুহবিলাকক আমি সদায় কি কৰোঁ বিভ্ৰান্ত কৰোঁ সেইজনে হৈছে ভাল লিডাৰ যিজনে জনসাধাৰণৰ হকে ভাল কাম কৰে আৰু সেইটো যি দলৰে নহওক কিয় সেয়া আমি ক'ব বিচৰা নাই কংগ্ৰেছ হওক বিজেপি হওক CPM হওক যিকোনো দলৰে নহওক কিয় নেতাজনে যদি জনসাধাৰণৰ হকে কাম কৰিছে তেতিয়াহ'লে সেইজন নেতাই হৈছে শ্ৰেষ্ঠ নেতা আৰু নেতাজনে যদি জনসাধাৰণৰ বিপক্ষে কাম কৰিছে তেতিয়াহ'লে সেইজন কেতিয়াও জনসাধাৰণৰ শ্ৰেষ্ঠ নেতা হ'ব নালাগে আমি দলৰ ওপৰত কেতিয়াও নিৰ্ভৰ কৰি চলিব নালাগে আমি সদায় স্বনিৰ্ভৰশীল হ'ব লাগে